নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এক্টিভ ষ্টাডি আছামলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ সৈতে নিষ্ঠা এপেলেণ্ট 3.0 সম্পৰ্কীয় এটি তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। আপোনালোকে ইতিমধ্যে বহুতেই নিষ্ঠা এপেলেণ্ট কোৰ্ছৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছে দীক্ষা এপৰ জৰিয়তে, আৰু এইটো 8 নৱেম্বৰৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে। যিসকল শিক্ষাগুৰুৱে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে 5 নৱেম্বৰৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি দিব, আৰু এইটো 8 নৱেম্বৰৰ পৰা এই কোৰ্ছটো ষ্টাৰ্ট হ'বলৈ গৈ আছে। এই কোৰ্ছটো এছামিজ আৰু ইংলিছ মিডিয়াম এই দুয়োটা কোৰ্ছ একেলগে প্ৰথম ফেজত কৰা হ'ব, আৰু সকলো গভৰ্ণমেণ্ট এণ্ড প্ৰভিঞ্চিয়েলিষ্ট আৰু টি গাৰ্ডেন মেনেজড স্কুল শিক্ষকসকলে এই ট্ৰেইনিংটো ল'ব পাৰিব। The registration of the teachers is to be completed by 5th November 2021. 5 নৱেম্বৰ 2021 তাৰিখৰ ভিতৰতে ৰেজিষ্ট্ৰেশ্যন সকলোৰে কমপ্লিট হ'ব লাগিব। দীক্ষা এপ্লিকেশ্যন বা আপোনালোকে মোবাইল ব্ৰাউজাৰ ইউজ কৰিও আপোনালোকে কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব নিজকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তেনেহ'লে শ্ৰদ্ধা শিক্ষাগুৰুসকল দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেপ 1, ডাউনলোড দীক্ষা এপ। এইদৰে দীক্ষা এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। ষ্টেপ 2, চিলেক্ট লেংগুৱেজটো কৰি ল'ব ইংলিছ। চিলেক্ট ইংলিছ এজ ইয়ৰ প্ৰিফাৰ্ড লেংগুৱেজ আপোনালোকে চিলেক্ট কৰি কণ্টিনিউ কৰিব। ষ্টেপ 3, ডিছকভাৰ কণ্টেণ্ট এজ টিচাৰ আপোনালোকে টিচাৰ হিচাপে চিলেক্ট কৰিব। ষ্টেপ 4, চিলেক্ট ষ্টেট এজ আছাম এণ্ড ক্লিক অন ছাবমিট। ইয়াতে ষ্টেটটো চিলেক্ট কৰিব, কৰি ছাবমিট বাটনত ক্লিক কৰিব। ষ্টেপ 5ত কি দিছে, চিলেক্ট মিডিয়াম এজ ইংলিছ দেন ক্লিক অন ছাবমিট। আপোনালোকে মিডিয়ামটো চিলেক্ট কৰিব, এই যে বাওঁফালে দিছে ইংলিছ, আৰু চিলেক্ট ক্লাছ এজ আদাৰ্ছ এণ্ড ক্লিক অন ছাবমিট বাটন। আপোনালোকে আদাৰ্ছ কৰিব পাৰে বা আপোনালোকে যিকেইটা ক্লাছৰ কাৰণে ট্ৰেইনিং ল'ব 1, 2, 3, 4, 5 এনেদৰে টিক দি ক্লিক কৰি আপোনালোকে ছাবমিট কৰিব পাৰে। ষ্টেপ 6, লগ ইন পাব্লিক ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰা আছে অলৰেডি তেনেহ'লে আপোনালোকে লগ ইন কৰিব, আৰু যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে আপোনালোকে প্ৰথমতে ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ফৰ লগ ইন ৰেজিষ্ট্ৰেশ্যন ক্লিক অন দ্য অপশ্যন এজ শ্ব'ন ইন দ্য পিকচাৰ। এই ছবিখনত দেখাই দিছে 3 লাইনছ বাওঁফালৰ ওপৰত টপ লেফ্ট কৰ্নাৰত দিছে, এইটো টাচ কৰিব। তাৰপিছত কি দিছে, ষ্টেপ 6, কণ্টিনিউড ক্লিক অন লগ ইন বাটনত ক্লিক কৰিব আপোনালোকে যদি ৰেজিষ্টাৰ হৈ আছে। ষ্টেপ 6, যদি আপোনালোকে ৰেজিষ্টাৰ হোৱা নাই কি কৰিব, ৰেজিষ্ট্ৰেশ্যন ব্লু টেক্সটখিনি আছে ৰেজিষ্টাৰ হেয়াৰ, ইয়াতে ক্লিক কৰিব অপশ্যনৰ ৰেজিষ্টাৰ হেয়াৰ উইথ ইয়ৰ অ'ন ক্ৰিডেঞ্চিয়েল। অপশ্যন 2, চাইন ইন উইথ ইয়ৰ গুগল একাউণ্ট। আপোনালোকে মোবাইল নাম্বাৰ আৰু ইমেইল এড্ৰেছৰ জৰিয়তে চাইন আপ কৰিব পাৰে, বা আপোনালোকে যদি গুগল একাউণ্ট আছে আপোনালোকৰ তেনেহ'লে ইয়াৰ দ্বাৰা আপোনালোকে একাউণ্টটো চাইন আপ কৰিব পাৰে। ষ্টেপ 6 কি, কণ্টিনিউ ফৰ নিউ ইউজাৰৰ কাৰণে দিছে। চিলেক্ট ইয়াৰ অফ বাৰ্থ। আপোনালোকে নিজৰ বাৰ্থ ইয়াৰটো চিলেক্ট কৰিব লাগিব। ষ্টেপ 2, ৰাইট নেম দিছে, ৰাইট ইয়ৰ নেম কেয়াৰফুলি। নেম লিখিব দিছে, ইয়াতে নেমটো লিখি দিব। তাৰপিছত ইমেইল এড্ৰেছ নে মোবাইল নম্বৰ কোনটো প্ৰভাইড কৰিব, আপুনি কোনটো দিব বিচাৰিছে, মোবাইল নম্বৰে দিব পাৰে। আপুনি SMS-ৰ জৰিয়তে আপুনি OTP-টো দিব পাৰিব ইয়াতে পাছৱৰ্ড বনাওঁতে। তাৰপিছত প্ৰভাইড ইয়ৰ ফোন নম্বৰ অৰ ইমেইল এড্ৰেছ। ইউ হেভ টু চিলেক্ট এনি ওৱান অফ দিছ। পাছৱৰ্ড এণ্টাৰ, পাছৱৰ্ড মাৰিব। পাছৱৰ্ডটো
মাৰতে কি কৰিব লাগিব ইয়াৰ পিছতে পাব তাৰ পিছত ৰি এন্টাৰ কৰিব লাগিব পাসওয়াৰ্ডটো তাৰ সিলেক্ট বাটন অফ আই আন্ডাৰস্ট্যান্ড এণ্ড একসেপ্ট দা ডিকশনাৰী টার্মস অফ ইউজেস টার্মস কন্ডিশন আপোনালোকে টিক মাৰ্কটো ক্লিক কৰি আপোনালোকে এটা একসেপ্ট কৰিব লাগিব তাৰ পিছত ৰেজিষ্টাৰ নাম্বাৰটো ৰেজিষ্টাৰ বাটনত ক্লিক কৰিব লাগিব ইনস্ট্ৰাকশন ফৰ এন্টাৰিং পাসওয়াৰ্ড এখিনি ইনস্ট্ৰাকশন পাসওয়াৰ্ডৰ কাৰণে দিছে এটো কেয়াৰফুলি ফিল আপ কৰিব আপোনালোকে পাসওয়াৰ্ডখিনি কমপক্ষে 8টা ক্যাৰেক্টাৰ থাকিব লাগিব পাসওয়াৰ্ডটো আপোনালোকে ক্যাপিটাল লেটাৰ স্মল লেটাৰ নাম্বাৰ তাৰ পিছত আপোনালোকে যিকোনো এটা সিম্বল এই দৰে তলতে দিয়া এক্সাম্পলৰ দৰে বনাব লাগিব স্টেপ 7ত কি দিছে এন্টাৰ ওটিপি ফৰ ভ্যালিডেশন এটা আপোনাৰ মোবাইলত বা আপোনাৰ ইমেইলত এটা ওটিপি যাব এইখিনি আনি ইয়াতে ভৰাব লাগিব তাৰ পিছত দেন ক্লিক অন সাবমিট বাটন এটো আপুনি কমপ্লিট কৰিলে তাৰ পিছত কি স্টেপ 8ত কি দিছে চুজ কন্টেন্ট প্ৰিফাৰেন্স আপোনাৰ ষ্টেট আসাম দিয়া আছে ডিস্ট্ৰিক্ট মাৰিব যদি আপুনি যি ডিস্ট্ৰিক্ট কৰে এটো ব্লক আহিব তাৰ পিছত ক্লাষ্টাৰ আহিব তাৰ পিছত ক্লাষ্টাৰতে আপোনাৰ স্কুলটো বিচাৰি পাব তাৰ পিছত সাবমিট বাটনটো ক্লিক কৰিব লাগিব Step 9 Profile Updation Select profile as shown in picture to edit and update profile আপোনালোকে edit বাটনত ক্লিক কৰি ইয়াতে ওফালে যে এটা ছবি দিছে আইকনটো এই আইকনটোত ক্লিক কৰি নিজৰ প্ৰফাইল আপডেট কৰিব লাগিব তাৰপিছত step 9 continued edit content preference ইয়াতে মাৰিব edit বাটনত ক্লিক কৰিব এই যে ব্লু বাটনটোত এটো ক্লিক কৰাৰ পিছত আপুনি কি কৰিব লাগিব রোল নেম আপনি নিজৰ নামটো লিখিব write your name correctly and carefully role select role as teacher আপনি টিচাৰ বুলি সিলেক্ট কৰিব state assam district block cluster school এইটো সিলেক্ট কৰিব ওফালে দিয়া আছে সাবমিট বাটনত ক্লিক কৰিব step 9 continued edit profile board assam board দিয়া থাকিব ইয়াতে স্টেট আসাম বোর্ড তো দিয়া থাকিব মিডিয়াম ইংলিশ আসামিজ কোনটো হয় ক্লাস আদার্স দিব পারে বা আপনি যদি 1 to 5 লৈকে লিখে তো টিক মার্ক দি সিলেক্ট কৰিব সাবজেক্ট সিলেক্ট সাবজেক্ট আপনি কোন কিটা সাবজেক্ট সিলেক্ট সিপিডি এজ সাবজেক্ট সিপিডি দিব দিছে ইয়াতে তাৰ পিছত সেভ কৰিব দিছে স্টেপ 9 continued self declaration by state teachers on their profile page apni self declaration debo lagibo yer karone submit details at click koribo lagibo click on the submit details as shown in the picture step 9 continued the step includes filling up the self declaration data by teachers from the state with state specific employee ID and mobile number self declaration page ot apnaloke nijor mobile number employee ID mobile number email address eibor di agree button ot tick mark to di apnaloke submit button ot click kori submit koribo step 9 continued update phone number email address apnar phone number or email address to update koribo pari yate enter your phone number or email address which is not updated yet jodi updated kora nai etia yate update kori dibo validate with the otp to dara validate hobo apni otp ta dabo mobile lot etu ani yate humai di submit otp dibo lagi step 10 click on let us know here yate দিয়া আছে তলত এইখিনিত ক্লিক কৰিব টু সার্চ কোর্স আমি কোর্সখিনি কিনেকি সার্চ কৰিব ইয়াতে ক্লিক কৰিলে সার্চ হ'ব fill in the all details request in form এইখিনি ভৰ্তি কৰিব select board select medium select grade others select subject cpd select content type course এদৰে মাৰিব দেখাই দি আছে একেবাৰে এন্ড সাবমিট আৰু সাবমিট বাটনত ক্লিক কৰিব
তাৰপিছত select course from the list. If course not in the list, click see more content. যদি ইয়াতে না থাকে see more content ত মাৰিব তলত দিয়াটো. The course name of all the NISTA secondary level will start with AS SEC. EGAS SEC curriculum and inclusive classrooms. After selecting the course of interest, click join course to start learning with the course. Course kini select korar pisot ki koribo apni join course buli yate dia ase yate click koribo. Tar pisot launched course NISTA 3.0 FLN to porote dia ase logo to course as FLN introduction to FLN mission. Course link to yate dia ase course 2 link to yate this mission ra porichai. For phase 1 course start 8th November 2021 7th December. It course start hobo 8 November er pura. Second course to hobo 7th December er pura. Enrollment in day 2nd December 2021. How to access and download certificate in Diksha portal. আপোনালোকে course খিনি complete কৰাৰ পিছত কেনেকে certificate খিনি download কৰিবে. Step 1 go to profile page. Profile page ত যাব যেনেকি আপুনি profile update কৰিছে প্ৰথমতে ইয়াতে select কৰিব. Go to profile page to go to profile, click on the icon as shown in the picture. Yate click kori. Then your profile select section will appear. Scroll down tolfale namai anibo in the page further and you will find your my learning and learning passbook section, and then click on the download certificate. Download certificate option click koribo. Button highlighted in the red box button to dia ase. To download the certificate of your respective completed course and your certificate will start downloading. Apnar certificate kini download howa start koribo. Ekhini asil logote saok moi registration kori thoa details kini kidore state board hoite share korilu ba submit korilu. Yata submit details ot click koribo. State Assam maribo. Tar bisot employee ID apnar jito employee code ase ekhini humai dibo. Employee code khini humai diar pisot apuni nijor mobile number to yate likhi di validate koribor karone eta OTP ahibo. Ei OTP to apuni yate bharai dibo. অকনমান সময় লাগিব ৰব. OTP to yate 6 digitor OTP to সময় দিলু. তাৰ পিছত submit কৰিলু. এতিয়া মোবাইল নাম্বাৰ আৰু ইমেইল এড্ৰেছ তো ঠিকই আছে. এতিয়া মই এগ্ৰি বুলি টিক মাৰ্কত ক্লিক কৰি submit কৰি দিম. submit কৰি দিলু. submit হৈ গল. এতিয়া মই ইয়াতে তলতে ডিটেইলছ খিনি দিয়া আছে. মোবাইল নাম্বাৰ ইমেইল এড্ৰেছ এখিনি ঠিক আছে বুলি. এতিয়া যদি ঠিক নাই আপডেটও কৰিব পাৰো ইয়াতে. এইদৰে সাবমিট কৰি দিছো. আপোনালোকেও কৰক. ভিডিওৰ মূল কথাখিনি এইখিনি আছিল. আপোনালোকে যদি ভাবে ভিডিওটো আপোনালোকৰ সহায়ক হ'ব ভিডিওটো লাইক কৰিব লগতে শেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।